এইহেন ঠাণ্ডা যদিও ৰাতিপুৱা উঠিয়ে মই জুহালখন মচিবলৈ লৈছোঁ আৰু এয়া মোৰ জুহাল মচাও হৈ গ'ল। এইটো ভিডিঅ' আচলতে যোৱা বৃহস্পতিবাৰৰে। আমাৰ ঘৰত আছিল গুৰুববীয়া সকাম এভাগ। সেই তাৰ কাৰণে মই ৰাতিপুৱাই উঠি প্ৰথমতে জুহালখন মচি ল'লোঁ। এইফালে দেউতাই কলপাতৰ ধুনীয়াকৈ যোগাৰ কৰি থৈছে, এইফালে বাকীখিনি বস্তু ৰেডি হৈ আছে। এতিয়া বস্তু ৰেডি হৈ থাকিলেওতো নহ'ব, মানুহো ৰেডি হ'ব লাগিব ন। সেই বুলি মই গৈ ধুনীয়াকৈ ৰেডি হৈ ল'লোগৈ। আৰু ঘৰত সৰুকৈ হওক বা ডাঙৰকৈ হওক কিবা এটা থাকিলে মানে মনটো ভাল লাগি থাকে। আৰু ভকত খুৰাও আহিলে, তাৰপাছত আমি একেলগে চাহ খাই ল'লোঁ। তাৰপাছতে এয়া তেওঁ পায়স বনোৱা আৰম্ভ কৰে। তেখেতৰ লগত মই কথা পাতি থাকোঁ মানে এইফালে গাখীৰো উতলিলে আৰু এয়া চাউল দিছে। ইধৰ হমাৰে ফাদাৰ ইণ্ডিয়া বেঠে হে আৰু উধৰ মানে এইফালে ধুনীয়াকৈ আমাৰ পায়স হৈ গ'ল। তাৰপাছত এয়া থাপনালৈ পায়স লৈ আনি চাকি ধূপ জ্বলাই প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ সকলোকে পায়স খাবলৈ দিলে আৰু বৰ ধুনীয়া হৈছিল পায়সখন। বাকী আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই, চি ইউ ইন দ্য নেক্সট মিনি ব্লগ।